অবৈধভাৱে বসবাস কৰা বাংলাদেশী মূলৰ সন্দেহজনক নাগৰিকসকল কিমান বিপদজনক অসমীয়া জাতিৰ ভৱিষ্যতৰ কাৰণে ইতিমধ্যে ৰেজাউল কৰিম চৰকাৰে কংগ্ৰেছ ত্যাগ কৰাৰ পাছত ৰাজহুৱা বক্তব্যত ইতিমধ্যে প্ৰকাশ পাইছে। বাংলাদেশী মূলৰ অবৈধ মিয়াসকলে তেওঁলোকে প্ৰশাসনিক বিষয়া হওক বা ইঞ্জিনিয়াৰ হওক বা ৰাজনৈতিকবিদ হওক যি হয় হৈ থাকক, কিন্তু অসমত নহয়, শিৱসাগৰত নহয়, তিনিচুকীয়াত নহয়, উজনি অসমত নহয়, তেওঁলোকে গৈ বাংলাদেশত হওক, অসমত কিন্তু তেখেতসকলৰ সপোন পূৰণ হ'বলৈ দিয়া নহ'ব। গৌৰৱ গগৈৰ দৰে ব্যক্তিয়ে বা দেৱব্ৰত শইকীয়াৰ দৰে ব্যক্তিয়ে কিন্তু তেখেতসকলক মানে সন্দেহজনক বাংলাদেশীসকলক লৈ অনাগত সময়ত ৰাজনীতি কৰি অসমত চৰকাৰ কৰাৰ সপোন দেখিছে। আজি গৌৰৱ গগৈয়ে অনাগত সময়ত মিয়া সম্প্ৰদায়ৰ অবৈধ নাগৰিকসকলক লৈ তেখেতসকলৰ ভোটেৰে মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছে। কিন্তু এই বাংলাদেশীসকলে অসমত জেহাদ ঘোষণা কৰাৰ যি পৰিকল্পনা তেখেতসকলে কৰিছে, অসমত থিতাপি লোৱাৰ যি পৰিকল্পনা কৰিছে, এইটো কিন্তু সফল হ'বলৈ দিয়া নহ'ব। আমি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ লগতে অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনে কিন্তু ঐক্যবদ্ধভাৱে এই বাংলাদেশীসকলৰ বিৰুদ্ধে আৰু তেখেতসকলক লগত লৈ ৰাজনীতি কৰিব বিচৰা ব্যক্তিসকলৰ বিৰুদ্ধে, নেতা পালি নেতাসকলৰ বিৰুদ্ধে কিন্তু আমি অনাগত সময়ত বৃহৎ প্ৰতিবাদ গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম।